আনসাৰী ফাউণ্ডেশ্যন স্কলাৰশ্বিপৰ বিষয়ে মই এটা ভিডিঅ' বনাইছিলোঁ। প্ৰায় 3 লাখ প্লাছ মানুহে সেই ভিডিঅ'টো চাইছে আৰু ইয়াৰ ভিতৰত বহুতো ছাত্ৰ ছাত্ৰীয়ে চাগে এই আনসাৰী ফাউণ্ডেশ্যনৰ স্কলাৰশ্বিপত এপ্লাই কৰিছে। কিন্তু বৰ্তমান এইটো স্কলাৰশ্বিপত এটা প্ৰব্লেম চলি আছে। কি প্ৰব্লেম চলি আছে, কি কৰিব লাগিব, সবিশেষ এই ভিডিঅ'ৰ জৰিয়তে বিতংকৈ আলোচনা কৰা হ'ব। যিসকল মানুহে আনসাৰী ফাউণ্ডেশ্যন নাইবা এইটো স্কলাৰশ্বিপৰ বিষয়ে নাজানে, নাইবা প্ৰথমবাৰৰ বাবে এই ভিডিঅ'ত তেওঁলোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ, যিসকল শিক্ষাৰ্থীয়ে এই বছৰ মেট্ৰিক নাইবা হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে, তেওঁলোকে আনসাৰী ফাউণ্ডেশ্যনৰ স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব। এই আনসাৰী ফাউণ্ডেশ্যনটো হাফিজ বেৰিষ্টাৰ ইলিয়াছ হোসেন আনসাৰীয়ে চলাই আছে, অৰ্থাৎ হাফিজ বেৰিষ্টাৰ ইলিয়াছ হোসেন আনসাৰীয়ে এই বছৰ ৰাজ্যৰ ছাত্ৰ ছাত্ৰীক স্কলাৰশ্বিপ প্ৰদান কৰিব। যদি কোনোবাই এই বছৰ মেট্ৰিক নাইবা হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে, তেওঁলোকে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে। ইয়াতে এটা টেকনিকেল প্ৰব্লেম বৰ্তমান সময়ত চলি আছে, সেয়া হৈছে ইয়াতে দেখুৱাব বিচাৰিছোঁ স্কলাৰশ্বিপ ছাবমিশ্যন পষ্ট, অৰ্থাৎ এইটো বৰ্তমান পষ্ট কৰা হৈছে। ইয়াতে ডেট আছিল 1 জুন টু 25 জুন। আগতে ইয়াতে ক্লিক কৰিলে এটা গুগল ফৰ্ম আহিছিলে আৰু সেই গুগল ফৰ্ম ফিল আপ কৰি ছাবমিট কৰিলেই স্কলাৰশ্বিপত এপ্লাই কৰা হৈ গৈছে। কিন্তু বৰ্তমান সময়ত এইটো ৱেবছাইটত কিবা টেকনিকেল প্ৰব্লেম চলি আছে। ইয়াতে কোৱা হৈছে যে যিসকল শিক্ষাৰ্থীয়ে আগতে এপ্লাই কৰিছিলে, তেওঁলোকে আকৌ ইয়াতে এপ্লাই কৰিব লাগিব, যেতিয়া এইটো তেওঁলোকে ছল্ভ কৰিব। আশা কৰিছোঁ অতি সোনকালে তেওঁলোকে এই টেকনিকেল প্ৰব্লেমটো ছল্ভ কৰিব। যেতিয়াই তেওঁলোকে ছল্ভ কৰিব, ভিডিঅ'ৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক জনাই দিয়া হ'ব। গতিকে যদি কোনোবাই এই বছৰ মেট্ৰিক নাইবা হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা দিছে, তেওঁলোকে ডকুমেণ্টছ ৰেডি কৰি ৰাখিব পাৰে, কাৰণ অতি সোনকালে এইটো অ'পেন কৰা হ'ব আৰু অ'পেন কৰাৰ পিছতেই ছাত্ৰ ছাত্ৰীক ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব আৰু তেতিয়া এপ্লাই কৰিব পাৰিব। সকলোৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে ছাত্ৰ ছাত্ৰীৰ লগতে পিতৃ মাতৃয়ে এই বিষয়ে জানিব পাৰে।